3 অক্টোবৰৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াই। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মদিন উপলক্ষে বৃদ্ধাশ্ৰমত ফলমূল বিতৰণ। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু লাকুৱা ব্লক কংগ্ৰেছে বৃদ্ধাশ্ৰমত পালন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মদিন। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ 3 অক্টোবৰত জন্মদিন উপলক্ষে বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰস্থিত বৃদ্ধাশ্ৰমত সন্ধিয়া ককা আইতাৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ আৰু কিছু ফলমূল বিতৰণ কৰে মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াই। মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু লাকুৱা ব্লকৰ সভাপতি পুনজিত ফুকন প্ৰমুখ্যে ৰেকিবত ডাঙৰীয়া উপস্থিতিত আমি প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ 91 সংখ্যক জন্ম জয়ন্তী উপলক্ষে আমি এই মথুৰাপুৰ বৃদ্ধাশ্ৰমত ককা আইতাসকলক স্বাস্থ্যৰ বুজ লৈ আমি ফলমূল বিতৰণ কৰোঁ। আচলতে যিজন মুখ্যমন্ত্ৰী এটা সময়ত তেওঁক কৰ্মশ্ৰী সন্মানীয় উপাধি পাইছিল, অসমখনক বৰ্তমান তেওঁ বহুত আগৰ পৰ্যায়লৈ আধুনিকৰণ কৰাৰ চেষ্টাত তেওঁ যি চেষ্টা কৰিছিল, সেইকাৰণে আমি তেওঁৰ এই জন্মদিনটো আজি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি আজি ইয়াত উপস্থিত হৈ পিনাখনি তেওঁলোকৰ স্বাস্থ্যৰো বুজ লওঁ। আজি আমি লাকুৱা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ আজি 91 সংখ্যক জন্ম দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আমি লাকুৱা ব্লক কংগ্ৰেছ লগতে আমাৰ মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ, আমাৰ নিমনাগৰ মণ্ডল কংগ্ৰেছৰ সহযোগত আজি আমি তেখেতৰ জন্ম দিৱসটো পালন কৰিবলৈ আমি মথুৰাপুৰস্থিত বৃদ্ধাশ্ৰমলৈ আহিলোঁ আৰু এই জন্ম দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ আশ্ৰমত থকা ককা আইতাসকলক আমি ফলমূল কিছু বিতৰণ কৰিলোঁ। আমাৰ লগত উপস্থিত আছিলে আমাৰ ব্লক কংগ্ৰেছৰ উপসভাপতি ৰেকিব আহমেদ ডাঙৰীয়া, লাকুৱা মণ্ডল যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু সমষ্টিৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কৃষ্ণ বৰগোহাঁই ডাঙৰকে প্ৰমুখ্য কৰি মণ্ডলৰ বিষয়ববীয়াসকল। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।